বিচাৰে অসমত যিখিনি অসমত যিখিনি পৰিস্থিতি পৰিৱেশ হৈ আছে জনজাতিকৰণক লৈ আমি খুবেই ক্ষোভিত। যিহেতু অসমত যিখিনি আতাম পৰকীয়া ঐক্য সম্প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ৰাইজ শান্তি শৃংখলাৰে আছিলে, এতিয়া আমি উপেক্ষিত নিষ্পেষিত তুচ্ছ তাচ্ছিল্য ইমান দিনে সহ্য কৰি আমি আহিছোঁ। স্বতন্ত্ৰকৈ জনজাতীয় আমাৰ সমাজ এতিয়া যিখিনি আমি দেখি আছোঁ, বৰ আমি বহুত ৰাইজে ক্ষোভিত হৈছে। যেন মানে অসমত ৰজাতন্ত্ৰ চলি আছে, গণতন্ত্ৰ চলা নাই। যি ইচ্ছা তাকে ক'বলৈ আৰম্ভ কৰিছে। জনজাতিকৰণৰ ৰাজনীতি আৰম্ভ কৰি দিছে। কিছুমানে কৈছে আমি ৰজাৰ নিচিনাকৈ আমাক ডাইৰেকশ্যন দিছে, যেন জনজাতি ৰাইজে কিছুমান জনগোষ্ঠীক 6 জনগোষ্ঠীক যেন আমি প্ৰশাসন দিবলগীয়া আছে। আঙুলিতীয় কৈছে, কথা কোৱা ধং সলনি হৈছে আৰু জনজাতিক বিষয়টোক লৈ বহুত মানে ভুল ব্যাখ্যা আৰম্ভ কৰি, গতিকে আমি অসম চৰকাৰক সকিয়নি দিছোঁ আজি সোণাৰী চাপৰি মজিয়াৰ পৰা, যেন 26 চনৰ বৈতৰণিৰ পাৰৰ কাৰণে যাতে এই ভিডিঅ' উত্থাপন নকৰে বা লিখিত নকৰে আমি সকিয়নি দিছোঁ। আমি সজতাকৈ জনজাতিসকল যদিহে নাথাকে, আমি যদি 26 চনত জনজাতিসকল যদি ঐক্যবদ্ধ হৈ আমি বিৰোধী স্থিতি লওঁ, আবেদন কৰি দিছোঁ যাতে ৰজাৰ নিচিনাকৈ কিছুমান মানুহে আমাক ডাইৰেকশ্যন দিবলৈ গৈছে। আমি ঐক্য সম্প্ৰীতিটো বিনষ্ট হোৱাটো কেতিয়াও কামনা নকৰোঁ আৰু 6 জনগোষ্ঠী জনজাতিকৰণত আমি বিৰোধ কৰিম আৰু ভৱিষ্যতেও বিৰোধ কৰি যাম আৰু হ'বলৈ নিদিওঁ। আৰু হ'লে মানে অসমখন জ্বলিব। আমাৰ ক'বলগীয়া ইমানেই। যিহেতু ৰাইজ ওলাই আহিছে, ৰাইজটোতো ওলাই আছে, চাৰিওদিশত আমাৰ জনজাতিসকল আছে। জনজাতিসকল ইমান দিনে আমি জনজাতি বুলি আমাক তুচ্ছ তাচ্ছিল্য কৰি আহিছিলে। যিসকল মিচিঙক ভিক্ষাৰী বুলি কৈছিলে এটা সময় মিচিঙে গাহৰি, মিৰিয়ে গাহৰি, গাহৰিয়ে মিৰি বুলি কৈছিলে। সেইখিনি আমি সহ্য কৰি আহিছোঁ, এইবাৰ সহ্য কৰা নহ'ব। ডেডলাইন 25 নৱেম্বৰ, কি কৰে? তালৈ আমি ৰৈ আছোঁ। যদিহে পৰিৱেশ বেয়া হয়, আমি পৰিৱেশ বেয়া হোৱাৰ কাৰণে আছোঁ। কিন্তু আতাম পৰকীয়া ঐক্য সম্প্ৰীতি আমি বিনষ্ট হোৱাটো কেতিয়াও জনজাতিসকলে কামনা নকৰে আৰু কৰিও পোৱা নাই, ভৱিষ্যতেও নকৰে। কিন্তু কৰিলে আমিও আছোঁ।